Welcome to my YouTube channel. সকলকে স্বাগতম জনাইছো মোৰ YouTube চেনেলত। বন্ধুসকল, মই আজি আপোনালোকক এটা গুড নিউজ দিবলৈ গৈ আছো। এই নিউজটো বহুত ভাল। তো ফ্ৰেণ্ডছ, আমাৰ ইণ্ডিয়ান আৰ্মিবোৰে বহুত দিনৰ পৰা অপেক্ষা কৰিছিলে যে আমাৰ মাজত ৰাফেল আহিব। আৰু ফাইনেলি এতিয়া আমাৰ ইণ্ডিয়াত ৰাফেল আহিলে। আৰু ফ্ৰেণ্ডছ, আমাৰ এতিয়া ইণ্ডিয়াৰ পৰিস্থিতি ইমান এটা ভাল নহয়, যিহেতু চাইনাৰ মানুহবোৰে আমাৰ ইণ্ডিয়াৰ ওপৰত লাগি আছে। সেইটো কাৰণে এতিয়া আমাৰ ইণ্ডিয়া চৰকাৰে ৰাফেলটো সোনকালে লৈ আহিলে, মানে সোনকালে ডেলিভাৰী বিচাৰি ল'লে। ৰাফেল ফাইটাৰ প্লেন এটা এতিয়া 5th জেনেৰেশ্যন এইটো ফাইটাৰ প্লেন হয়। এইটো ফাইটাৰ প্লেনত এনেকুৱা ছিষ্টেম আছে যিটো নেকি ইয়াক ট্ৰেক কৰিবৰ কাৰণে ধৰিবৰ কাৰণে সহজে নোৱাৰে। এইটো বস্তু বহুত হাই স্পীড হাই টেকন'লজি লাগি থকাৰ কাৰণে ইয়াক মানুহে ধৰিব নোৱাৰে। তো ফ্ৰেণ্ডছ, আপোনালোকে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ কাৰণে থেংক ইউ লিখিব পাৰে কমেণ্টত, আৰু ইণ্ডিয়ান আৰ্মিৰ কাৰণে জয় হিন্দ বুলি কমেণ্টত লিখিব। তো ফ্ৰেণ্ডছ, আপোনালোকে নিজকে গৌৰৱ হেপী ফিল কৰিব পাৰিব এতিয়া, যিহেতু আমাৰ ইণ্ডিয়াত ৰাফেল ফাইটাৰ প্লেন আছে। আমাৰ ইণ্ডিয়ান আৰ্মিক ইমান সহজে এতিয়া হেৰাব নোৱাৰে কোনোৱে। তো ফ্ৰেণ্ডছ, এতিয়া আমাৰ ইণ্ডিয়ান আৰ্মি চাইনাৰ আৰ্মিবোৰৰ মুখ বন্ধ কৰি দিলে। ৰাফেল ফাইটাৰ প্লেনৰ পৰা প্ৰত্যেকটা দেশে ভয় কৰে। আৰু এতিয়া চাইনাৰ আৰ্মিবোৰে আমাৰ ইণ্ডিয়ান আৰ্মিৰ লগত ফাইট কৰিবৰ কাৰণে যুদ্ধ কৰিবৰ কাৰণে 100 বাৰ ভাবিব, যিহেতু আমাৰ মাজত এতিয়া উপস্থিত আছে ৰাফেল ফাইটাৰ প্লেন। এইটো বস্তু থকাৰ কাৰণে গোটেই দেশে আমাৰ ইণ্ডিয়ান আৰ্মিৰ পৰা ভয় কৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে বেল আইকন দবাবলৈ নাপাহৰিব। আজিলৈ ইমানে, সকলোৱে ভাল থাকিব। জয় অসম, জয় অসম, জয় অসম।